বাজেট বিতৰ্কত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ আঁচনিত বাধাৰ চেষ্টা কৰিছে বাওঁপন্থীয়ে চৰকাৰী কৰ্মচাৰীক 60% মৰকীয়া বানচ দিছে চৰকাৰে ৰাজ্যত হ্ৰাস পাইছে বাল্য বিবাহ প্ৰসূতিৰ মৃত্যুৰ হাৰ সদনত সকলোকে আঁচনি লাগে কিন্তু বাহিৰত ইয়াৰ বিৰোধিতা কৰে অৰুণাচলত 30,000 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ক্ষিপ্ৰ গতিত কাম আগবাঢ়িছে প্ৰকল্পৰ শিক্ষা ব্যৱস্থাক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে যোৱা 5টা বছৰত 81,000 নিযুক্তি প্ৰদান কৰা হৈছে শিক্ষা বিভাগত অসমৰ উন্নয়নক লৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট বৃদ্ধিৰ বাবে উন্নয়ন হ'বই লাগিব উন্নয়ন হ'বলৈ হ'লে ঔদ্যোগিকৰণ হ'ব লাগিব শিক্ষা ব্যৱস্থাক আধুনিকীকৰণ কৰিব লাগিব জলপথ স্থলপথ বিমান পৰিবহনত 2 লাখ কোটি খৰচৰ পৰিকল্পনা কৰা হৈছে বুলি ইতিমধ্যে সদনত উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আগন্তুক 5টা বছৰত ব্যয় কৰা হ'ব এই ধনৰাশি বুলি মন্তব্য প্ৰকাশ কৰে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে 20% পৰিয়ালক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে বুলি সদনত মন্তব্য প্ৰকাশ কৰে লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে আৰু গুৱাহাটীক পাৰ্পল চিটি কৰা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় অসুবিধা নথকা অট্টালিকাসমূহত বেঙুনীয়া ৰং কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু জালুকবাৰীৰ পৰা খানাপাৰীলৈ এজাৰ গছপুলি ৰোৱাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ উদ্যোগত এই গছপুলিসমূহ ৰোপণ কৰা হ'ব লোক নিৰ্মাণ বিভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা জাৰি কৰে আগষ্ট মাহৰ পৰা সকলো হিতাধিকাৰীয়ে আঁচনিসমূহৰ সুবিধা পাব বুলি মন্তব্য প্ৰকাশ কৰে লগতে স্যাটেলাইট সিটি নহবৰ বাবে একাংশ উঠি পৰি লাগিছে বুলিও এক অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক অসমৰ যুৱৰ প্ৰজন্ম তাতে কাম কৰিব যাব বেমাৰত মৃত্যু হ'ব আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে সেয়া নেকি মোৰ ভাগ্য অধ্যক্ষ মহোদয় আমি পৰিৱৰ্তন হ'ব লাগিব আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক নহলে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে অসমতো বনাব লাগিব তাৰ পৰিৱেশ সৃষ্টি কৰক কি অদ্ভুত কথা কতো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে আমাৰ বামপন্থীসকলে কবাত যদি সৰু মাটি এডোখৰলৈকে আদানী আম্বানীৰ কাৰণে হৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে আজি গুৱাহাটী এয়াৰপোৰ্ট হ'ল গুৱাহাটী এয়াৰপোৰ্টতো প্ৰত্যেকজন অসমীয়া ল'ৰাই চাকৰি কৰে যদি আদানীয়ে ইমান ডাঙৰ গুৱাহাটী এয়াৰপোৰ্টটো নবনালেহেঁতেন 500 ল'ৰাই চাকৰি তাত পালেহেঁতেন নেকি সদায়তো আমি এটা সৰু এয়াৰপোৰ্টতে থাকিব লাগিলহেঁতেন 100 জনে ৱৰ্কাৰ থাকিলহেঁতেন অধ্যক্ষ মহোদয় আজি আমি আগবাঢ়ি যোৱা ষ্টেটৰ আমি যদি পঠিয়াব লাগে লোকেল এৰিয়া প্লেনিং মেথড চাব লাগে তাত এছেম্বলি আইন কৰিছে চৰকাৰে যিকোনো এৰিয়াক লোকেল এৰিয়া প্লেনিং ডিক্লেয়াৰ কৰিব পাৰে যে আজি